নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো নেশ্যনেল হেল্থ মিছনৰ তৰফৰ পৰা ৰিকুৱাৰমেণ্টৰ নটিচ ওলাইছে। 2204টা পোষ্ট আছে ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি, কেনেকৈ এপ্লাই কৰিব, কিমান চেলেৰি দিয়া হ'ব, গোটেইখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে দেখিবলৈ পাব দ্য নেশ্যনেল হেল্থ মিছন অৰ্থাৎ NHM আছামৰ তৰফৰ পৰা যিটো নটিফিকেশ্যন ওলাইছে, যাৰ লাষ্ট ডেট হৈছে 15 আগষ্ট। আপোনালোকে এলিজিবল হ'লে 15 আগষ্টৰ আগতে এপ্লাই কৰি দিব। অকণমান স্ক্ৰল ডাউন কৰি আপোনালোক দেখাই দিছোঁ। চাওক, যিটো অৰ্গেনাইজেশ্যন হৈছে সেইটো হৈছে নেশ্যনেল হেল্থ মিছন অৰ্থাৎ NHM আছাম। টোটেল ভেকেঞ্চি হৈছে 2204টা। BSc নাৰ্ছিং হ'লে এপ্লাই কৰিব পাৰিব। আছাম গভটৰ হয় আৰু এপ্লাই মোৰ হৈছে অনলাইন। আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, ঠিক আছে। আৰু চেলাৰী যিটো দিয়া হ'ব মান্থলি 20,000 কৰি আপোনালোকক দিয়া হ'ব। ক'ত ভেকেঞ্চি আছে মই সেইটোও কৈ দিম, ঠিক আছে। প্ৰথমে আপোনালোকে চাই লওক এডুকেশ্যনেল কোৱালিফিকেশ্যন। এই পোষ্টটোত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব BSc নাৰ্ছিং ডিগ্ৰী নতুবা GNM অৰ্থাৎ জেনেৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। এই পোষ্টটোত এপ্লাই কৰিবলৈ ইয়াতে এজ লিমিট এটা ধৰি দিয়া আছে। এজ লিমিটটো চাওক, অ'পেন কেটেগৰী আনৰিজাৰ্ভড 40 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি OBC বা MOBC হয় 43 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। SC ST হ'লে আপোনালোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যদি PWD হয় তেনেহ'লে 50 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া জ'ন ৱাইজ মই ভেকেঞ্চি কৰি দিছোঁ। চাওক, যদি বৰাক ভেলী আছে, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিত আছে ভেকেঞ্চি। চেণ্ট্ৰেল আছাম মৰিগাঁও, নগাঁও, হোজাই এইখিনিত আছে। লোৱাৰ আছাম হ'লে বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, কোকৰাঝাৰ, চাউথ চলমাৰা, তামোলপুৰ, লগতে নৰ্থ আছাম হ'লে বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি, আপাৰ আছাম হ'লে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া। এইবোৰ ঠাইত আপোনালোকৰ ভেকেঞ্চি আছে। জ'ন ৱাইজ আপোনালোকে প্ৰিফাৰেঞ্চ যেতিয়া দিব সেই হিচাপে চিলেকশ্যন হ'ব। এপ্লিকেশ্যন ফি, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফি কথা উল্লেখ নাই, গতিকে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চাই লওক, যদি আপোনালোকে এলিজিবল কেণ্ডিডেটসকলে আগষ্ট 1 তাৰিখৰ পৰা 15 আগষ্টলৈকে ৰাতি 12 বজালৈকে 11:59 আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 1 তাৰিখৰ পৰা অৰ্থাৎ 1 আগষ্টৰ পৰা আৰু যিটো চলিব 15 আগষ্টলৈকে। যদি আপোনালোকে এলিজিবল হয় অনলাইন এপ্লাই কৰি দিব। এতিয়া এপ্লাই কেনেকৈ কৰিব, আপোনালোকে এই ৱেবছাইটটো দেখিব পাইছে নিশ্চয় স্ক্ৰীণত। এই ৱেবছাইটটোত আপোনালোকে ভিজিট কৰি তাত আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো ইয়াতে পাই যাব। কেনেকৈ এপ্লাই কৰিব, কি কৰিব লাগিব, এডভাৰটাইজমেণ্টটোতে গোটেইখিনি আছে। যদি কিবা ডাউট থাকে কমেণ্ট বক্সত জনাব। আৰু এপ্লাই কৰিবলৈ আপোনালোকে এই ৱেবছাইটটো ভিজিট কৰিব। এইটো অফিচিয়েল ৱেবছাইট হয়। তাত আপোনালোকে ভিজিট কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি নিজকে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। তো এইখিনি আছিল ভিডিঅ'টো। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।